ডেইৰী ফাৰ্মখন দেউতাই ষ্টাৰ্ট কৰা 98ত পিছত আমাৰ ঘৰত বহুত সময়ত বহুত গৰু আহিলে পাঞ্জাব হাৰিয়ানা এইবোৰৰ পৰা গৰুবোৰ আনিছিলে জাৰ্চি আৰু হলষ্টাইন আৰু আপোনাৰ সাহিৱাল সবতকে ডাঙৰ যেটো চ্যালেঞ্জ হেতু হয় আপোনাৰ বিক্ৰীটো গাখীৰৰ মানে আসল দামটো আমিতো গাখীৰ ডেইলি উলাবই লাগিব ফাৰ্মাৰ জন নিশ্চয় তে কোট গাখীৰটো বিক্ৰী কৰিব গতিকে সেই বজাৰত বহুত ধৰণৰ ফিড আছে এইজনী যে গাই দেখিছে তাই এজনী আমেৰিকান জাৰ্চি ন হয় গতিকে তাই এজনী বহুত ভাল গৰু বাকি হলষ্টাইন বোৰ আছে গতিকে 17 লিটাৰ গাখীৰ দিনটোত থাকে মানে মানুহে কি হৈছে আজিকালি A1 A2 মিল্কৰ এটা খুব ট্ৰেন্ড চলিছে এটো বিজনেস মাইন্ডসেট যদি চাব যায় তেতিয়া জাৰ্চি হলষ্টাইনৰ গাখীৰ বেছি হয় কম্পাৰেটিভলি হয় এটো সেটটো কিমান মানে নিৰ্মাণ কৰোতে আপোনাৰ কিমান খৰচ হৈছিল আৰু আমাৰ চ্যালেঞ্জ কিছুমান হৈছে এতিয়া ওপৰত আমি পাইপ দিছিলো যেটো বস্তু সময়ৰ লগত মামৰ লাগিছে পকাৰে বনাইছো আৰু এটো এজনী গাই নাম ললিতা থৈছো আমি তাই সেকেন্ড ল্যাকটেশন চলি আছে ইয়াৰ আগতে এটা পোৱালি দিছিলে এতিয়া এটা পোৱালি আছে যেটো সবকা বেমাৰটো অসমীয়া সবকা এটো FMD বুলি কয় ফুট এন্ড মাউথ ডিজিজ এটো ভ্যাকচিনটো বহুত দৰকাৰ এই প্ৰডাকশনটো আপুনি যিমান গাখীৰ পায় এই গাখীৰসমূহ মাৰ্কেটিংত কিবা অসুবিধা পাইছে নেকি আমি কোড দিম গাখীৰ এনেকুৱা ধৰণৰ বহুত প্ৰবলেমছ আহে সেই কাৰণে মই কি কৰিছো এতিয়া ডোৰ টু ডোৰ ডেলিভাৰী ষ্টাৰ্ট কৰিছো এটো নতুনকে তো মই বিচাৰো যে সেই ৰিকগনিশনটো ফাৰ্মাৰ জনে পাও ব্ৰেন সামৱেয়াৰ মোৰ হেতুৱে মাইন্ডসেট সবেই চাকৰি কথা কৈ থাকে মই নিজেও হেতু দি মই পাৰ হৈছো গতিকে মই মোৰ ইচ্ছা যে মানে কিবা এটা নিজৰ পৰা কৰাৰ নিশ্চয় কথা হল আমাৰ অকল গাখীৰ প্ৰডাকশনে নহয় ইয়াৰ ওপৰত ভ্যালু এডিশন কৰিব পৰা ববিতা এজনী নাম কি কলে তাই নাম নন্দিনী তাই হেৱালী নাম দিছে তাই হলষ্টাইন হয় তাই নামটো ৰাধা মিল্কিং মেচিনটো এটো মিল্কিং মেচিন হয় দিলে নমস্কাৰ পৰিচয়টো অলপমান দিব মোৰ নাম কৌশিক সহৰিয়া আমাৰ ফাৰ্মখন আছে নামখলা দৰং ডিস্ট্ৰিক্টত হয় ওকে আপোনাৰ ফাৰ্মখনত আহিলো আমাৰ যি ডায়েৰী ফাৰ্মৰ ওপৰত আপোনাৰ যথেষ্ট অভিজ্ঞতা আমি আপোনাৰ ইউটিউবৰ পৰাই আপুনি গম পাইছো গতিকে আপুনি ডায়েৰী ফাৰ্মখন কেতিয়া ষ্টাৰ্ট কৰিছিলে আৰু বৰ্তমান কিমানটা আপোনাৰ বিভিন্ন ধৰণৰ জাতৰ গৰু আছে ইয়াতে ডেইৰী ফাৰ্মখন দেউতাই ষ্টাৰ্ট কৰা 98ত হয় তাৰ পিছত আমাৰ ঘৰত বহুত সময়ত বহুত গৰু আহিলে পাঞ্জাব হাৰিয়ানা এইবোৰৰ পৰা গৰুবোৰ আনিছিলে তাৰ পিছত এতিয়া বৰ্তমান আমাৰ জাৰ্চি হলষ্টাইন আৰু সাহিৱাল আছে সাহিৱাল গৰু আছে আৰু পোৱালিখিনি আপোনাৰ ইয়াতে 8টা পোৱালি আছে তাৰ ভিতৰত গোটেইখিনি আমাৰ ঘৰৰ পোৱালি আপোনাৰ মই কলো 98ৰ পৰা ষ্টাৰ্ট কৰা দুজনী গৰু আনিছিল মইতো জন্মই হোৱা নাই তেতিয়া ওকে গতিকে 25 বছৰ মান মানে 20 বছৰৰ পৰা 25 বছৰ হৈ গ'ল যথেষ্ট এক্সপেৰিয়েন্স আছে আপোনাৰ দেউতাৰো নিশ্চয় আৰু এতিয়া আপোনাৰ দেউতাৰ ফলনি আপুনি এতিয়া এই ডায়েৰী অলপ ইনভলভ হৈ গৈছে যিকোনো এখন ফাৰ্ম কৰিবলৈ প্ৰথমতে আপোনাক অলপ স্পেচ লাগিব মানে জাগা লাগিব জাগাখিনিত আপুনি কেনেকৈ শেডটো বনাব ক'ত থব মানে এটা ঘৰ বনাব লাগিব ঘৰ বনাব লাগিলে কিমান জাগা লাগিব সেইটো বস্তু আপোনাক জাগাটো লাগিব তাৰ পিছত আপোনাৰ আইডিয়া এটা হ'ব লাগিব যে কেইজনী গৰু দি ষ্টাৰ্ট কৰিব কিমানজনী ৰাখিব আৰু তাৰ আগতে হয় যে বোলে বিক্ৰীটো কেনেকৈ কৰিব সবতকে ডাঙৰ যেটো চ্যালেঞ্জ হেতু হয় আপোনাৰ বিক্ৰীটো গাখীৰৰ মানে আসল দামটো মই এইটো বস্তু এতিয়া ইনভলভ হোৱাৰ পিছত দেখিছো যে বছৰৰ মানে এটা টাইমত যিমান মানে লাগে গাখীৰ আৰু ডিমান্ডত লাগে আৰু কোনবা সময়ত কি কৰে বোলে দোকানত বা যতে দিয়া যায় গাখীৰটো মানে যেহেতু এভেইলেবিলিটি বহুত আৰু গাখীৰটো যেতিয়ালৈকে প্ৰসেস নহয় ৰ মিল্কৰ ফৰ্মত থাকে তেতিয়া মানে ডিমান্ডটো বোলে আজি আমাক এখিনিহে লাগে আমিতো গাখীৰ ডেইলি উলাবই লাগিব ফাৰ্মাৰ জন নিশ্চয় তে কোট গাখীৰটো বিক্ৰী কৰিব গতিকে সেইটো বস্তু আগতে চাই লব যে গাখীৰটো ক'ত বিক্ৰী কৰিব আপুনি গৰু কেজনী আনিব স্পেচটো শেল্টাৰটো মানে থাকিলে ক'ত থব মানে শেডটো আৰু ফিডটো কি দিব বজাৰত বহুত ধৰণৰ ফিড আছে সেইবোৰ কোনটো জাতৰ গৰুৱে বিশেষভাৱে গাখীৰ প্ৰডাকশনটো বেছি হয় বাৰু এইজনী যে গাই দেখিছে তাই এজনী আমেৰিকান জাৰ্চি ন হয় তাই প্ৰডাক্টিভিটিটো বহুত বেছি ভাল তাই এতিয়া 5 মান্থস 4 মান্থস প্লাস প্ৰেগনেন্সি কনসিভ কৰা হৈ আছে বাট তাই পিক টাইমত দিনটোত 17 লিটাৰ লৈকে গাখীৰ দিছে তো ৰাতিপুৱা মানে 10 লিটাৰ বেছি থাকে গাখীৰ গতিকে তাই এজনী বহুত ভাল গৰু বাকি হলষ্টাইন বোৰ আছে হলষ্টাইন সেই দুজনী তাতে আছে আৰু এজনীও বৰ্তমান তাইও জাৰ্চি হেফালৰ জনী আমি ক্লোজ আপ চাও পাৰিম ফলে গলে দেখা পাম তাইৰো বহুত বেছি ৰাতিপুৱা আপোনাৰ 10 লিটাৰ প্লাস গাখীৰ থাকে গতিকে 17 লিটাৰ গাখীৰ দিনটোত থাকে আৰু সাহিৱাল গৰু বিলাক গাখীৰ এই ফাৰ্স্ট পিয়ন আছিল এই ৰাতিপুৱা প্ৰথম ফাৰ্স্ট পিয়নত তাই ম্যাক্সিমাম গাখীৰ 7 লিটাৰ ৰাতিপুৱা দিছে আৰু আবেলি 3 লিটাৰ 4 লিটাৰ থাকে কিবা এতিয়া তাইও ড্ৰাই মানে অলমোস্ট ড্ৰাই হৈ গৈছে কাৰণ প্ৰেগনেন্সি মানে আপোনাৰ 5 মাহ মান হৈ গ'ল তাই ৰাতিপুৱা 9 লিটাৰ লৈকে দিছে তাইও মানে আপোনাৰ এয়া হয় আপোনাৰ সাহিৱাল গতিকে সাহিৱালৰ প্ৰডাক্টিভিটিটো অলপ কম
ইণ্ডিয়ান এয়াৰবিলাক বাট মানে মানুহে কি হৈছে আজিকালি A1 A2 মিল্কৰ এটা খুব ট্ৰেণ্ড চলিছে এইটো ময়ো দেখি আছো সেইকাৰণে মানুহে গিৰ গৰু ফালে বহুত এয়া হৈছে বাট যিহেতু প্ৰডাক্টিভিটিটো অলপ কম আৰু এইবিলাক প্ৰডাক্টিভিটিটো বেছি গতিকে মানে যদি এয়া দি চাব যায় তেতিয়াহ'লে মানে যিটো আপোনাৰ বিজনেছ মাইণ্ডছেট যদি চাব যায় তেতিয়া জাৰ্চি হলষ্টাইনৰ গাখীৰ বেছি কম্পেৰেটিভলি এতিয়া কথা হ'ল আমাৰ চাহিৱাল বা আমাৰ যিসমূহ জাৰ্চি গৰু আছে এই গৰুসমূহ যদি কৃষক এজনে আনিব বিচাৰে তেওঁ বাহিৰা ৰাজ্যত গৈ আনিব পাৰিব নে আমাৰ ইয়াৰ অসমত উপলব্ধ হৈছে বৰ্তমান এতিয়া বাহিৰৰ পৰা গৰু এতিয়াও আহি আছে বহুত ধৰণৰ বেপাৰী আছে তেওঁলোকে গৰুবোৰ আনে আমিও তেনেকে আনিছো কিছু কৰি থাকোতে চিনাকি হৈ যায় তেওঁলোকে তেনেকে দিয়ে গৰুজনী লওঁতে বা যিকোনো এটা লাইফষ্টকৰ জন্তু লওঁতে এনিমেল লওঁতে আপুনি গৰুজনী চাই ল'ব লাগিব তেওঁলোকে কিবা এটা দাম মাতিব তাৰপিছত আপুনি জীৱটো জন্তুটো লোৱাৰ আগতে চাব লাগিব যে মানে কিমান প্ৰডাক্টিভিটি আছে তেওঁলোকে কোৱাটো আছে নে নাই এতিয়া এভেইলেবিলিটি আছে আমাৰ মানে বিচাৰিলে নিশ্চয় ওলাব পাৰে কিন্তু ইয়াত সেই ধৰণৰ এনিমেল নাই সেইটো মই দেখিছো আৰু ভাল গৰু এজনী বিক্ৰী কৰিব নিবিচাৰে এইটো এটা ফেক্ট হয় যদি ফাৰ্মাৰ হয় মই কিয় এজনী মোৰ পুৰা প্ৰডাক্টিভিটি থকা আনলেছ এণ্ড আনটিল মোৰ বহুত পইচাৰ কিবা দৰকাৰ হৈছে মই কিয় মোৰ পিক টাইমৰ গৰুজনী বিক্ৰী কৰিম খাদ্যৰ কাৰণে কেনেকুৱা ধৰণৰ খাদ্য দিলে মানে ইয়াৰ বৃদ্ধি হোৱা তিনিটা ধৰণৰ সিহঁতৰ মেইন ফিডটো আপোনাৰ কনচেন্ট্ৰেট ফিড থাকিল মানে যেটো দানা আৰু নেক্সট থাকিল আপোনাৰ গ্ৰীন ফডাৰটো আৰু আপোনাৰ মানে নেপিয়াৰ হক বা যিখিনি ঘাঁহ এনেকুৱা ধৰণৰ নেপিয়াৰৰ বহুত ধৰণৰ জাত আছে আৰু কনচেন্ট্ৰেট ফিড থাকিলে আৰু আমি বিয়াৰ ৱেষ্টটো মই মোৰ ভিডিঅ'টো বাৰে বাৰে কৈছো বিয়াৰ ৱেষ্টত কি হয় প্ৰটিন পাৰ্চেন্টেজটো হাই আছে মানুহৰ বহুত ধৰণৰ মানে ভুল ধাৰণা আছিলে যে বোলে বেয়া হয় মানে হেনেকুৱা ধৰণৰ ভাবে কিন্তু আমাৰ এতিয়া অলৰেডি মানে 3-4 বছৰ হৈ গ'ল আৰু বিয়াৰ ৱেষ্টটো ইন্ট্ৰোডিউস কৰাৰ লগে যদি আজি হে গৈছে মোৰ বিয়াৰ ৱেষ্ট আৰু 2-3 দিন দিব পাৰা আৰু 3rd-4th ডে মই দিছো দিয়াৰ লগে লগে মানে আপোনাৰ দানাটো মানে গাখীৰটো বাঢ়ি যায় মানে গাখীৰ কাৰণ প্ৰটিন পাৰ্চেন্টেজটো বহুত হাই আছে 24% প্ৰটিন ৰিপৰ্টটো আছে আমাৰ তাত খানাপাৰা টেষ্ট কৰাইছিলো তেতিয়া কাৰণ আমাৰো নিহেতু এটা ডাউট এটা হয় বস্তুটো কিমান এয়া আমাৰ কৃষকসকলে যেতিয়া ডায়েৰী ফাৰ্ম এখন খুলিব তাৰ প্ৰথম কথাটোৱে হৈছে ইয়াৰ যিটো সেট কিমান কৰোতে আপোনাৰ কিমান খৰচ হৈছিল আপোনাৰ ক্ষেত্ৰত কৈছো মানে কিমান খৰচ হৈছিল নিৰ্মাণ কৰোতে এটা হয় যে এতিয়া কিছুমান বস্তু আমি সময়ৰ লগত শিকো এতিয়া ঘৰটোৰ ডাইৰেকশনটো এটো এটা বহুত মানে কন্ট্ৰভাৰ্চিয়েল মই নিজেও মানে মোক কোনবাই কমেন্টটো কৈছে মানে ইষ্ট ওয়েস্ট ডাইৰেকশন বুলি বা ওয়েস্ট ইষ্ট ডাইৰেকশন মেইন কথাটো হৈছে যে সূৰ্যটো ওলাই দিনত আপোনাৰ সূৰ্যটো ঘৰটোৰ ভিতৰত সোমাইছে নে এতিয়া হয় এফালে যাও আহক এতিয়া ঘৰৰ খৰচটোলে পিছত আহিম আগতে মানে আপোনাৰ শেপটো তো ইষ্ট ওয়েস্ট ডাইৰেকশনত যদি কৰি দিয়ে তেতিয়া সূৰ্যটো আপোনাৰ ভিতৰত নাহে ওপৰেদি মানে ভিতৰত নোহোমায় ৰ'দৰ পোহৰত তো সেইকাৰণে মানে নৰ্থ সাউথ ডাইৰেকশনত ঘৰটো হলে এতিয়া আমাৰ এই ঘৰটোৰ শেপটো ভুল হৈ আছে এক সাইডেহে ৰ'দটো আহে সেইফালে নাহে সেই যেটো আমাৰ গাহৰি শেড আছে বা এতিয়া আমি ছাগলী ৰাখিছো তাতে সেইটো ডাইৰেকশনটো ঠিকে আছে তো সেইটো বস্তু চাব লাগিব আৰু বাকি ঘৰৰ এতিয়া মই আপোনাক এক্সাক্ট নাম্বাৰ এটা দিব নোৱাৰিম কিন্তু আপোনাৰ লোকেল মিস্ত্ৰী হক এনেকুৱা ধৰণকে কিছু মানে এয়া কৰিব লাগিব কেনেকে দিছে ওপৰত আৰু আমাৰ চ্যালেঞ্জ কিছুমান হৈছে এতিয়া ওপৰত আমি পাইপ দিছিলো যেটো বস্তু সময়ৰ লগত মামৰ লাগিছে লাগোতে এতিয়া টিঙত মানে টিংবোৰ ফুটাই দিছে মামৰটো মানে হেয়া এইবিলাক বস্তু মানে চাব লাগা হয় যেটো ষ্টাৰ্ট কৰোতে মানে মানুহ এজনে গম নাপায় সেডৰ লগত আপোনাৰ জড়িত থাকিলে এটা খাদ্যৰ কাৰণে যেটো আপোনাৰ খাদ্যৰ মানে যেটো ব্যৱস্থা এটো আপুনি পাকাৰে বনাইছে এটো পকাৰে বনাইছো আৰু এটোতো আমাৰ এটা আগৰ মানে সিনাৰিও হৈছিল তেতিয়া বস্তুটো সাপৰ আছিল তেতিয়াটো মই সৰু আছিলো বাৰু তেতিয়া কি হৈছিল যেতিয়া হাইটটো কম হয় ৰাতি গৰুজনী ইয়াতে পৰি আমাৰ মানে সোমাই যায় গৰুজনী হেনুকাও এটা সিচুৱেচন হয় গৰু মৰিছিল আৰু কেতিয়াবা ৰাতি মানে আমি ভাঙিব লাগা হৈছে মানে তাৰ পিছত আমি হাইটটো বঢ়াই দিলো এতিয়া মোৰ যেনেবা হাইট 6 ফিট আছে কিবা এটা আইডিয়া কৰিব পাৰিব 6 ফুট মোৰ হাইট আছে মোৰ আঠুৰ ওপৰত আছে এইটো ইয়াটো তেনেকুৱা ধৰণৰ এটা মানে এইবিলাক বস্তু এইবিলাক বনাওটো কিছু মানে লক্ষ্য ৰাখা উচিত এইবিলাক একদম লক্ষ্য ৰাখিব লাগিব এই বস্তুটো যে দিছে আপুনি লিখি ৰাখিছে ইয়াৰ অকমান ইয়াতে কি কৰিছো এজনী গাই নাম ললিতা থৈছো আমি তাই সেকেন্ড লেকটেশন চলি আছে ইয়াৰ আগতে এটা পোৱালি দিছিলে এতিয়া এটা পোৱালি আছে ডেলিভাৰি তাই 29/7/23 ত দিছিলে মটা পোৱালি দিছিলে তাৰ পিছত 14/11/23 ত তাইক আমি ক্ৰস কৰালো গতিকে তাৰ পিছত মানে তাই কেতিয়া এক্সপেক্টেড ডেলিভাৰি হ'ব হেতু বস্তু ৰাখিছো যাতে আমি মানে এটা গম পাও যে তাই পোৱালি কেতিয়া দিব নেক্সট আৰু কেতিয়া আমি তাইক ডিওৰ্মিং কৰাইছিলো লাষ্ট
এতিয়া সেইবোৰ বস্তু আৰু ভেকচিন কেতিয়া দিলো আপোনাৰ ট্ৰায়োভেক এটা ভেকচিন আহে য'ত আপোনাৰ FMD থাকে HSBQ বেমাৰটো থাকে এনেকে তিনটা বেমাৰৰ একেলগে আগতে কি হৈছিল বেলেগ বেলেগ FMD ভেকচিন এনেকে আহিছিল এই ক্ষেত্ৰত প্ৰশ্ন এটা আহে আমাৰ যিহেতু লাইফ ষ্টকৰ ক্ষেত্ৰতে বিভিন্ন ধৰণৰ আমাৰ প্ৰতিষেধকৰ কথা অৰ্থাৎ বেমাৰৰ কেনেকুৱা ধৰণৰ প্ৰতিষেধক দিব লাগে মুখ্যতঃ কেনেকুৱা ধৰণৰ প্ৰতিষেধক দিলে আমি গাইসমূহ ৰক্ষা কৰি থাকিব পাৰো এটা বহুত সিৰিয়াছ হয় এটো হল FMD টো এটো বেমাৰ আমাৰ হৈছে আৰু হেতু হলে আপোনাৰ প্ৰডাক্টিভিটি একদম গাইজনী মানে নোহোৱা দানা খাব নোৱাৰে মুখত ঘা লাগিব ভৰিত ঘা লাগি যাব গতিকে যেটো সবকা বেমাৰটো অসমীয়া সবকা এটো FMD বুলি কয় ফুট এণ্ড মাউথ ডিজিজ এটো ভেকচিনটো বহুত দৰকাৰ HSBQ বুলি এটা আহে এই দুটাই ট্ৰায়োভেকৰ ভিতৰতে এই ভেকচিনখিনি মানে এই তিনটা বেমাৰৰ একেলগে সোমাই থাকে এইখিনি আমাৰ ৰাজ্যিক যিসমূহ চিকিৎসালয় আছে পশু চিকিৎসালয় তাত উপলব্ধ নে মানে নিজে কিনিব লাগে আমি এটো এখন খানাপাৰা দোকান টুল ড্ৰাগছ বুলি মই মোৰ ভিডিঅ'ত নাম্বাৰো দিছিলো তাতে তাৰ পৰা আনিছিলো হোলসেল ৰেট তাতে মই প্ৰাইস সাইজো মেনশন কৰিছো এতিয়া মই এক্সাক্ট প্ৰাইসটো পাহৰিছো কিন্তু তাৰ পৰা আনিছিলো পশু চিকিৎসাৰ কেতিয়াবা কিছুমান বস্তু নাথাকে এটো এটা মানে ফেক্টে হয় নাথাকে কেতিয়াবা কিছুমান বস্তু তো যেহেতু আমাকটো লাগিবই যেনেকে হক মানে তেনেকে আমি তাৰ পৰা আনিছিলো কৃষকসকলে যদি ডায়েৰী ফাৰ্ম খুলিব বিচাৰে তেওঁলোকে কোন বিলাক বস্তুৰ ওপৰত বেছি গুৰুত্ব দিব যেনে ধৰক আপোনাৰ পৰিষ্কাৰ পৰিচ্ছন্নতা এটো ওপৰত যথেষ্ট গুৰুত্ব দিব লাগে বহুত গুৰুত্ব দিব লাগে হয় কেনেকুৱা ধৰণৰ পৰিষ্কাৰ পৰিচ্ছন্নতা যেনে মানে প্ৰ্যাকটিক্যালি কৰি আছো হেতু ক এটা চ্যালেঞ্জ হয় মানুহ লেবাৰৰ চ্যালেঞ্জ যদি আপুনি নিজে কৰি আছে কম গৰু আছে ঠিকে আছে আমাৰ গৰু আগতে বহুত বেছি আছিল এতিয়া আমাৰ 6 জনী মানে খিৰাই থাকা গৰু আছে বাকি পোৱালি আছে মানুহটো কাম কৰা মানুহজন যদি আপুনি নিজে আছে ঠিকে আছে নাই যদি আপুনি ৰাতিপুৱা মই 5:30 ত মই উঠি 5:30 ত উঠি মই গোবৰটো পুৰা টানি দিও টানি মই মটৰ দি পানী মাৰি দিও কমপ্লিট সাফা কৰি দিও কৰি মই মিল্কিং মেচিনটো লগাই দিও এতিয়া মিল্কিং মেচিনটো লব লগা হৈছে মিল্কিং মেচিন দি খিৰাও কাৰণ এটো এটা বহুত ডাঙৰ মানে প্ৰবলেম হয় লেবাৰৰ যদি আপুনি খিৰাব নাজানে বা মানে লেবাৰৰ প্ৰবলেমটো ডাঙৰ প্ৰবলেম গতিকে মিল্কিং মেচিনটো লগাই দিও তাৰ পিছত আৰু আপোনাৰ ফিডিং হৈ থাকে তাৰ পিছত এতিয়া কথা হল পৰিষ্কাৰ পৰিচ্ছন্নতাৰ পিছত আহিব ইয়াৰ প্ৰডাকশনটো তো প্ৰডাকশনটো আপুনি যিমান গাখীৰ পায় এই গাখীৰসমূহ মাৰ্কেটিংত কিবা অসুবিধা পাইছে নেকি মই আপোনাক প্ৰথমতে মাৰ্কেটিংৰ অসুবিধাটো কৈছো মানে আপুনি যদি এখন দোকানত দিয়ে এখন চাহৰ দোকানত বা এনেকুৱা দোকানত তেওঁলোকে আপোনাক আমি 55 रुपीस কে পাইছো 55 টকাকে লিটাৰ পাইছো এতিয়া মই যদি হিসাবটো চাও মানে 55 টকাকে পাইছো তাকো মাজত আকৌ তেওঁলোকে কি কব আমাক গাখীৰ আজি ইমানহে লাগে আমি কোড দিম গাখীৰ এনেকুৱা ধৰণৰ বহুত প্ৰবলেমছ আহে মোৰ কমেন্টটো বহুতে মানে মোৰ ভিডিঅটো বহুতে কমেন্ট কৰিছে গাখীৰ বিক্ৰী কৰা জায়গা পোৱা নাই কিবা সহায় কৰা বা কিবা এটো বস্তু আহে নিজে ফেস কৰি আছো গতিকে গম পাও সেই কাৰণে মই কি কৰিছো এতিয়া ডোৰ টু ডোৰ ডেলিভাৰী ষ্টাৰ্ট কৰিছো এটো নতুনকে যে আমি 60 रुपीसত আপোনাৰ ঘৰত দিম কাৰণ মই এটা ব্র্যান্ড এটা মানে মোৰ এটা মাইন্ডসেট এটা আছে যে নিজৰ মানে আমি যাতে কিমান কষ্ট কৰিছো হেতু কাস্টমাৰলৈকে গম পায় এতিয়া কোনবা এটাই লৈ গৈছে দোকানত দিছে তেও গম নাপায় ফাৰ্ম কোৰ পৰা আহিছে গাখীৰ নিশ্চয় তো মই বিচাৰো যে সেই ৰিকগনিশনটো ফাৰ্মাৰ জনে পাও ব্র্যান্ডিংটো হক মানুহে গম পাও আপুনি মানে ব্র্যান্ডিংৰ কাৰণে গৈ আছে নে অলৰেডি এটো বনাই দিলে মই গৈ আছো অলপ সলপ ভিডিঅটো কৈছো কেতিয়াবা বাট বস্তুটো ইতালৈকে হৈ উঠা নাই দেখি পুৰা ইয়া কৰা নাই বাট সামৱেৰ মোৰ হেতুৱে মাইন্ডসেট বস্তুটো তেনেকুৱা ধৰণৰ কৰাৰ আৰু বহুত ফাৰ্মাৰ আমাৰ লগত জুৰ খাই আছে 100 লিটাৰ 150 লিটাৰ মান গাখীৰ আমাৰ বাহিৰৰ পৰা আহে ৰাতিপুৱা জমা হয় গতিকে গোটেইখিনি মানুহক লগত লৈ কিবা এটা ভালকে কাম কৰা কোঅপাৰেটিভ সোসাইটি টাইপ কোঅপাৰেটিভে আছে আমাৰ ইয়াতে হয় নামখলাত কোঅপাৰেটিভ সোসাইটি আছে দুটাই এটো কৰি আছে মই অলপ নতুন ভাবে আগবঢ়াব বিচাৰিছো আপুনি এতিয়া ফাৰ্মৰ লগত যথেষ্টভাৱে জড়িত হৈ আছে আপুনি জানিব নিশ্চয় তেওঁলোকক আপুনি কি ক'ব বিচাৰে যদি ভাবে যে ডায়েৰী ফাৰ্ম কৰি তেওঁ নিজে স্বাৱলম্বী হ'ম বুলি ভাবিছে তেতিয়া হলে তেওঁলোকক কি এডভাইস দিব বিচাৰে আপুনি যদি একেবাৰে প্ৰথম নতুনকে কৰিব গৈছে তেতিয়া হলে মই ভাবো অলপ আপোনালোকে মানে জাগাবোৰ ঘুৰি লওক কেখনমান ফাৰ্ম ঘুৰক মানুহ কিছুমানক লগ পাওক কাৰণ যিখিনি নলেজ মানে এজন ফাৰ্মাৰে দিব পাৰিব সেইখিনি কোনোই দিব নোৱাৰে নিশ্চয় এটো মানে কি হয় কাৰণ কৰোতে বহুত কিছুমান কথা আহি পৰে ওপৰে ওপৰে কবলে বহুত সহজ হৈ যায় কিন্তু কিছুমান মানে মাইনিউট প্ৰবলেমছ কিছুমান থাকে সেইবিলাক এজন ফাৰ্মাৰে গম পাব গতিকে কোনবাই যদি ফাৰ্স্ট কৰিব ওলাইছে মানে মোটামুটি কিছু ফাৰ্ম ঘুৰি লোৱাটো ভাল নিশ্চয় তেনেকে কিছু আইডিয়া পাব বহুতৰ পৰা বহুত কথা গম পাব তাৰ পিছত নিজৰ পৰা ষ্টাৰ্ট কৰিব বুলি ভাবো মই কৰিলে ভাল সবেই চাকৰি কথা কৈ থাকে মই নিজেও হেতু দি মই পাৰ হৈছো গতিকে মই মোৰ ইচ্ছা যে মানে কিবা এটা নিজৰ পৰা কৰাৰ আৰু মই দেখি আছো মানে মাৰ্কেটত গলে অসমীয়া মানুহে বিজনেস নকৰে মানে যতে চাও ৰাজস্থানৰ এখন এটো এটা পটককে মই কৈছো ৰাজস্থানৰ এখন ৰবৰি গাড়ী এখন আহি মংগলদৈত গাখীৰ মানে বিক্ৰী কৰি আছে সিহঁতে ৰবৰি মালাই কুলফি কিবা কিবি আমি যদি এটা লৰাই তাতে দিও মানুহে আমাক 10টা কথা মানে শুনাই দিয়ে কি কৰি আছে বুলি কিন্তু
কিমান যে প্ৰফিট বনাই আছে সিহঁতে বাহিৰৰ পৰা আহিলো ইয়াতে এনেকুৱা ধৰণৰ মই বহুত দেখিছো তো নিজৰ মানে ভাব হয় যে আমি কিয় মানে আমি অসমীয়া মানুহখিনিয়ে কিয় নিজৰ এতিয়া বহুত হৈছে বাৰু ষ্টাৰ্ট আৰু দেখি ভাল লাগে এতিয়া আমাৰ অসমীয়া যিখিনি নিবনুৱা যুৱক যুৱতী তেওঁলোকক আগবাঢ়ি আহিছে মই দেখিছো আৰু বিভিন্ন ভিডিঅ'ত মই প্ৰকাশো কৰিছো আৰু তেওঁলোকক আগবাঢ়ি আহিছে এতিয়া কথা হ'ল আমাৰ অকল গাখীৰ প্ৰডাকশ্যনে নহয় ইয়াৰ ওপৰত ভেলু এডিশ্যন কৰিব পৰা যায় নহয় হয় হয় মই এইটোৱে আপোনাক মানে ভেলু এডিশ্যনৰ কথাটোৱে বিচাৰিছো এতিয়া আমি কি কৰিছো আমি গাখীৰটো আগতে কি হৈছিল হাতেদি খিৰাইছিল অলপ মডাৰ্নাইজ কৰিলো মিল্কিং মেচিনটো আনিলো কি হয় যেতিয়া কিবা এটা বিপদ হয় তেতিয়া আপুনি আপগ্ৰেড কৰিবলৈ বাধ্য হয় নিশ্চয় নিশ্চয় তেতিয়া মই মানে দেখিলো যে নহব এনেকে মিল্কিং মেচিনটো লাগিবই আমাক কাৰণ মিল্কিং মেচিন থাকিলে ময়ো খিৰাম যোনে যোনে যেতিয়া তেতিয়া পাৰিম তো বিপদটো হলে মানে আমি আপগ্ৰেড কৰো তো এতিয়া মই কি কৰিছো পনীৰ আৰু দৈ আৰু গাখীৰটো ডোৰ টু ডোৰ ডেলিভাৰী ষ্টাৰ্ট কৰিছো এমাহ হৈছে কমপ্লিট ভালে ৰেছপন্স পাইছো আৰু মানুহে মানে এটা দেখিছো কি মই ভিডিঅ'টো বহুত মৰম দিছে মানুহে আৰু লগে যেতিয়া মই কাষ্টমাৰৰ ওচৰত যাই তেওঁলোকক দিওঁ তেতিয়া মানে মোক এজনেকেও কৈছে যে ভাল লাগিছে যে অসমীয়া ল'ৰা তুমি কৰিব লৈছা সেইটো বস্তুটো দেখি খুব ভাল লাগে মানুহখিনি আগবাঢ়ি লয় এতিয়া আমাৰ শেষত কথা আহিব মানে যে উপাৰ্জন কেনেকুৱা নহয় জানো আপুনি যিমান কেইজনী গৰু আছে এই গৰু কেইজনীৰ পৰা আপুনি ডেইলি ইনকাম বুলি ক'লে কিমান বুলি ক'ব পাৰি যদি এজাম্পচন এটা কৰা যায় যে এতিয়া বিভিন্ন ফেক্টৰ আছে বহুত ফেক্টৰ আছে সমূহ বাদ দি যদি কোৱা যায় ফেক্টৰখিনি মই সোমায়ে দিছো বাৰু ভিতৰত হয় হয় ফেক্টৰখিনি সোমাই কৰিছো কি হয় মই এইটো বস্তু চাই আছো ডিসেম্বৰৰ যেতিয়া পৰা আহিলো লাগিলো 55 টকাত আমাৰ একো নাথাকে এইটো ফেক্ট হয় আমাৰ একো নাথাকে বৰ্তমান কণ্ডিশনত গৰুবিলাক লেক্টেজ মানে প্ৰেগনেন্সি কনসিভ কৰিছে গাখীৰ কমি গৈছে দুই তিনজনী গৰুৰ গাখীৰ বেছি আছে অলপ গতিকে সেই অৱস্থাত 55 টকাত নাথাকে সেইকাৰণে মই এইটো লাহে লাহে সাইড বাই সাইড কিবা এটা কৰিব ধৰিছো লাহে লাহে তো গতিকে প্ৰফিট থাকিব লাগিলে প্ৰাইসটো আপোনাৰ এটা ডাঙৰ হ'ব আৰু সেকেন্ডলি ফিডৰ কষ্টটো এতিয়া মই এক্সাক্ট ইমান নাম্বাৰ হৈছে বুলি মানে এনেকে নাম্বাৰ এটা ক'ব নোৱাৰো কিন্তু যদি আপুনি এস্টিমেট কৰিলে বুলে দিনত বুলে 30 লিটাৰ গাখীৰ হয় ৰাতিপুৱা 30 লিটাৰ হয় আবেলি 20 লিটাৰ হয় বা 19 15 কিবা হয় হেতু এটা 60 টকা কৰি হিসাব কৰিলে কৰিব পাৰে 55 কে হিসাব কৰিব পাৰে মই কোতে আপোনাক ক্যালকুলেশন এটো ভিডিওতে কৰি লব কৰিলে কি হ'ব তাৰ পিছত তাতে এইবিলাক এডিশন বোৰ দিব এতিয়া মোৰ লেবাৰ বহুত নাই মই নিজেই লেবাৰ হৈছো বা সব হৈছো মানে তাৰ পিছত কি হয় তাৰপিছত আৰু মানুহবোৰ নিজে নিজে আপোনাৰ ভগৱানে অলপ সহায় কৰে নেকি আহি যায় মানে গতিকে হেতু বস্তু হয় যে লেবাৰ থাকিলে আপোনাৰ লেবাৰৰ কষ্ট থাকিলে ফিট কষ্ট থাকিলে কিন্তু 60 रुपीजত থাকিলে মই দেখিছো যে প্ৰফিট থাকি যায় নিশ্চয় কাৰণ আপোনাৰো এটা ইউটিউব চেনেল আছে সেই চেনেলৰ মাধ্যমেৰেও আপুনি জনাই থাকে গতিকে আজি আহি আপোনাৰ ফাৰ্মখনত খুবেই সুখী হলো আৰু দেখিলো যে এজন উঠি অহা মানে অসমীয়া যুৱকে এনেকুৱা এখন ডায়েৰী ফাৰ্ম কৰি নিজে স্বাৱলম্বী হোৱাৰ লগতে 2-4 জনক আপুনি কৰ্মসংস্থাপন দিবৰ কাৰণেও পাৰিছে গতিকে ধন্যবাদ জনাইছো আপোনাক পুনৰলগন ললিতা ৰাখিছে আৰু কি ৰাখিছে ভাল ভাল নাম ৰাখিছে হয় হয় হেৱালি তাইৰ নাম হেৱালি নন্দিনী ববিতা ললিতা ৰুক্মিণী ৰাধা ওকে আপোনাৰ গৰু ভাল এজনী ল'ব লাগিলে 1 লাখ টকা 1 লাখ টকা 1 লাখ টকা ভাল যদি গাখীৰ আছে ওকে ৰাতিপুৱা 10 লিটাৰ গাখীৰ 1 লাখৰ বেছিও হ'ব ওকে 1 লাখ 30 1 লাখ 20 এনেকুৱা মিল্কিং মেচিনটো এটো মিল্কিং মেচিন হয় ডি লেভেল কোম্পানী ইয়াৰ দ্বাৰা যেহেতু কৰিলে আমাৰ লেবাৰৰ কষ্টিংটো একদম খিৰুৱাৰ প্ৰবলেমটো নহয় হাতত বহুত বেমাৰ হৈ গ'ল আমি বেমাৰৰ কথাখিনি কম পাতিলো কিন্তু যেটো মেইন বেমাৰটো মেষ্টাইটিছ হয় যদি গাখীৰটো থাকি যায় বাটত তেতিয়া মেষ্টাইটিছ হৈ যাব গতিকে এইটো মেচিনটো থাকিলে কি হ'ব গাখীৰটো পুৰা উলাই দিব পানী আপোনাৰ শেফ কাটাৰ হয় শেফ কাটাৰটো আমাৰ মানে মাল্টি পারপাস হয় যেটো মানে গুড়াও হয় মাকৈ গুড়া কৰো আৰু নেপিয়াৰটো বা ঘাঁ চা কাটা যায় এইটো মিল্কিং মেচিনৰ মেইন মটৰটো এইটো মই এবাৰ ষ্টাৰ্ট কৰি দেখাই দিছো এইটো ষ্টাৰ্ট কৰিলে তাত এইটো ষ্টাৰ্ট কৰাৰ লগে লগে এই পাইপডাল দি ভ্যাকুয়াম ক্ৰিয়েট হ'ব ভ্যাকুয়াম ক্ৰিয়েট হৈ ইয়াতে সেই পাইপডাল ঠেলি লগাই দিব লাগিব তাৰ পিছত বাটত গৈ লগাই দিলেই হ'ল কিমান সময় লাগে এজনী গাইক বেছি সময় নালাগে 15 মিনিট 15 মিনিটত হৈ যাব গাখীৰ বেছি থাকিলে অলপ টাইম 10-15 মিনিট 20 মিনিট কিমান মান লাগিব আৰু টাইম আপোনাৰ কন্টাক্ট নম্বৰ আৰু আপোনাৰ এটা চেনেলও আছে গতিকে আপোনাৰ চেনেলটোৰ নাম আৰু আপোনাৰ কন্টাক্ট নম্বৰ দিব মোৰ চেনেলটোৰ নামটো মোৰ নামেৰে কৌশিক চহৰীয়া বুলি আৰু কন্টাক্ট নম্বৰটো 7002546893 আৰু আপোনাৰ মানে WhatsApp আছে নম্বৰটো WhatsApp কেতিয়াবা কি হয় ফোন কৰে বহুতে সময়ত ধৰিব নোৱাৰো WhatsAppত যদি এটা মেছেজ এৰি দিয়ে মই নিশ্চয় মানে ৰিপ্লাই কৰিম ধন্যবাদ